এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা ৰূপামণি গৌৰ আৰু গোটেই দলটোৰ নেতা লিডাৰ ভনিতা তুমিংপি আৰু আমাৰ অৰুণাচলৰ পৰ্বতাৰোহণকাৰী লবছাং চোটেন তিনিওকে আজি আমি শ্বহীদ ভৱনত আমি আন্তৰিক অভিনন্দন জনালোঁ। কাৰণ আমাৰ সকলোৰে কাৰণে অতি গৌৰৱৰ কথা, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গৌৰৱৰ কথা। অসমৰ প্ৰথমগৰাকী মহিলা যি এভাৰেষ্ট শৃংগ আৰোহণ কৰিছে ৰূপামণি গৌৰ আৰু এই দলটোৰ নেতা ভনিতা তুমুংপি আৰু অৰুণাচলৰ লবছাং চোটেন তিনিওকে আমি অসমৰ জনসাধাৰণৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ হৈ সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলক আমি অভিনন্দন জনালোঁ। তেখেতসকল আমাৰ গৌৰৱ হয়, তেখেতসকল আমাৰ স্বাভিমান হয় আৰু আমি তেখেতসকলক কৈছোঁ যে আমি ভাষাৰে বৰ্ণাব নোৱাৰোঁ আমি কিমান আনন্দিত, কিমান গৌৰৱান্বিত। কেৱল আমি হৃদয়ৰ পৰা তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ, উষ্ম আদৰণি অভিনন্দন জনাইছোঁ আৰু তেখেতসকলক কৈছোঁ যে আমি তেখেতসকলক লৈ আমি গৌৰৱান্বিত। তেখেতসকল আমাৰ স্বাভিমান, তেখেতসকল আমাৰ গৌৰৱ আৰু তেখেতসকল আমাৰ আশাৰ